মুহূৰ্তত মই ফাঁচী বজাৰ ঘাটত উপস্থিত আছোঁ আৰু এটা খবৰ মই পোনপ্ৰথমে জনাই লওঁ যে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ যি ফেৰী সেৱা সেই ফেৰী সেৱা এই সময়ত বন্ধ হৈ আছে আৰু ঘন কুঁৱলীৰ বাবে বিশেষকৈ ঘন কুঁৱলীৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ যি ফেৰী চলাচল সেয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু এতিয়া যিহেতু পুৱাৰ ভাগত ND24 দৰ্শকসকলে দেখিব এই মুহূৰ্তত ঘন কুঁৱলী আচলতে একো দৃশ্য আচলতে দেখি নোপোৱাৰ দৰে হৈছে আৰু কোনো ধৰণৰ দুৰ্ঘটনা আচলতে যথেষ্ট সম্ভাৱনা থাকে গতিকে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ যি ফেৰী সেৱা সেই ফেৰী সেৱা বৰ্তমান বন্ধ কৰি ৰাখিছে আৰু কিমান সময়লৈকে আচলতে এই ফেৰী সেৱা বন্ধ হৈ থাকিব সেয়া এতিয়া আচলতে সেইটোহে আচলতে কথা আৰু এই মুহূৰ্তত দেখাইছোঁ বহুতো আচলতে যাত্ৰী আছে সেই যাত্ৰীসকল পুৱাৰ ভাগতে এতিয়া ওলাই আহিছিলে আৰু কোনো যাত্ৰীয়ে বৰ্তমান গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ এই মুহূৰ্তত যাব পৰা নাই আৰু সকলো লোকে আচলতে কোনো লোক যদি ব্যৱসায় বাণিজ্যৰ কাৰণে আহে বা কোনো লোক পঢ়া শুনা বা চাকৰি ব্যৱসায় সকলোৰে কাৰণে ওলাই আহে কিন্তু এতিয়া কোনো লোকে এনেধৰণে যাব পৰা নাই আৰু এক প্ৰকাৰ আবদ্ধ হৈ পৰিছে বিশেষকৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ঘন কুঁৱলীৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মই অকণমান এজন বিষয়া আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কুঁৱলীৰ কাৰণে এতিয়া যিহেতু বন্ধ হৈ আছে এইটো কিমান সময়লৈকে থাকিব এইটো আমি সেইটো তাৰিখ দিব নোৱাৰোঁ টাইম দিব নোৱাৰোঁ তাৰমানে কুঁৱলী মুকলি হ'লে আমি গুচি যাম আমি ৰেডি আছোঁ ৰেডি আছোঁ গতিকে আজিয়ে হৈছে অকল এইটো কেৱল আজিয়ে নহয় আজি এসপ্তাহমান নাছিল আৰু মাজতে হৈ যায় সেইটো আকৌ ধৰিব নোৱাৰি মানে দুৰ্ঘটনাৰ কাৰণে আচলতে যোৱা নাই আমাৰ এইখন জাহাজ গৈছিলে ৰাজহুৱা ঘাটৰ জাহাজখন সেইটো ভাঙি গৈছিলে আমি আৰু তাক মাতি আনিছোঁ আৰু সেইটো মানে এই ব্ৰিজত লাগি গৈছিলে আমি ঘূৰাই আনিছোঁ আৰু চলিব এতিয়া কুঁৱলী এৰিলেই চলিব এই টাইম নাই 10 মিনিট পিছত যদি কুঁৱলী এৰে 10 মিনিট পিছত যাব যিসকল যাত্ৰী আছে মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে যেতিয়াৰ পৰা আচলতে কুঁৱলী যেতিয়াই শেষ হ'ব আৰু সেই তেতিয়াৰ পৰাই জাহাজ নিয়মিতভাৱে চলিব আৰু বহুতো যাত্ৰী আছে মই অকণমান সম্ভৱ হ'লে কথা পাতিবলৈ চেষ্টা কৰিম দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি উত্তৰ গুৱাহাটীলৈ যোৱাৰ কথা আছিলে চাগে এতিয়া যাব পৰা নাই পৰা হয় কুঁৱলীৰ কাৰণে অত্যাধিক কুঁৱলীৰ কাৰণে এতিয়া যাব পৰা নাই কুঁৱলীটো গ'লে নিশ্চয় যাব পাৰিম চাগে অকণমান অসুবিধাৰ সন্মুখীন হৈছে মানুহখিনি হয় নিৰ্দিষ্ট এটা সময় আছে 9টা বজাত হাজিৰ হ'ব লাগিব ধৰক কৰ্মক্ষেত্ৰত সেইটোৱে মেইন কথা উপায় নাই এতিয়া প্ৰাকৃতিক দুৰ্যোগ এইটো লাইক হয় তেনেকুৱা ধৰণৰ তেওঁলোকে সেইটো চিন্তা কৰি পেলাই একচুৱেলি পৰাপক্ষত তেওঁলোকে লৈ যায় কিন্তু ধৰক অলপ সুবিধা হ'লে বতৰ মুকলি হ'লে কুঁৱলী কম হ'লে এতিয়া আজি অলপ যথেষ্ট বেছি আছে সেইকাৰণে তেওঁলোকে অকণমান ডিলে কৰিছে উপায় নাই সেইটো প্ৰাকৃতিক এই আচলতে প্ৰকৃতিৰ কথা কৈছে আৰু এনেদৰে বিভিন্নজন আচলতে গুৱাহাটীৰ পৰা বিভিন্নজন লোক উত্তৰ গুৱাহাটীলৈ চাকৰি সূত্ৰে যায় কৰ্মক্ষেত্ৰ আছে সেই চাকৰি সূত্ৰে বিভিন্নজন লোক গুৱাহাটীৰ পৰা এনেধৰণে পুৱাৰ ভাগতে যায় আৰু বিশেষকৈ কৈছে সময়ৰ কথা অফিচৰ সময় থাকে গতিকে সেই নিৰ্দিষ্ট সময়ত অফিচত উপস্থিত হ'ব লাগে কিন্তু আজি বতৰৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে এতিয়া এইসকল লোক যাব পৰা নাই ঘন কুঁৱলীৰ বাবে এতিয়া যাত্ৰীসকল ঘাটতে আবদ্ধ হৈ পৰিছে উত্তৰ গুৱাহাটীলৈ যাব পৰা নাই তাৰ সমান্তৰালভাৱে আমি যদি কওঁ উত্তৰ গুৱাহাটীৰ পৰা কোনো এখন কিন্তু জাহাজ বা ফেৰী এই ঘাটলৈ আহিব পৰা নাই মই আৰু কিছু লোক আছে মই এই মুহূৰ্তত সৰিয়া পৰিৱেশটো দেখাইছে ইয়াৰ পৰা অকণমান সম্ভৱ হ'লে কথা পাতিবলৈ চেষ্টা কৰিম যথেষ্ট অসুবিধা আছে যাত্ৰীসকলৰ অসুবিধা আছে গতিকে সময়ৰ কথা আছে বা ব্যৱসায় বাণিজ্য স্কুলৰ কথা আছে সকলো লোক আহে পুৱাৰ ভাগতে কিন্তু এতিয়া কোনো লোকে এনেধৰণে এতিয়া যাব পৰা নাই মই অকণমান আৰু কিছু লোক আছে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি উত্তৰ গুৱাহাটীলৈ যোৱাৰ কথা আছিল চাগে এতিয়া যাব পৰা নাই হয় মই IITৰ PhD ষ্টুডেণ্ট হয় 10টাৰ পৰা এতিয়া লেবত জইন কৰিব লাগিছিলে কিন্তু এতিয়া সময়টো এতিয়া পাৰে হৈ যাব যেন পাইছোঁ কিন্তু উপায় নাই এইটো মানুহৰ ছেফটিৰ কাৰণে মোৰ মতেতো ভালে কৰা হৈছে যথেষ্ট কুঁৱলী ঘূৰিবলৈ বহুত দূৰ হয় বাইক চলাই ঠাণ্ডাও লাগে মোৰ মতে কিন্তু ৰখি দিয়াই ভাল ৰিক্স লৈতো যোৱাটো অলপমান নিজৰ জীৱনতকৈতো ডাঙৰ বস্তু একো নহয় নিশ্চয়কৈ আচলতে যিহেতু সুৰক্ষাৰ দিশটোৰ প্ৰতি কৈছে আৰু সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই মুহূৰ্তত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ যি ফেৰী সেৱা এই মুহূৰ্তত বন্ধ ৰাখিছে আৰু কিছু সময়ৰ পাছতে হয়তো এই সেৱা পুনৰ মুকলি কৰি দিব আৰু সকলো যাত্ৰীয়ে নিয়মিতভাৱে অহা যোৱা কৰিব পাৰিব আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ